নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেলে পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ মই কুকুৰক খাদ্য খোৱালে কি হয়, এই বিষয়ে জ্যোতিষশাস্ত্ৰই কি কয়, এই বিষয়ক এটা ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰাচীন কালৰে পৰা বহুতো বৈদিক গ্ৰন্থত কুকুৰক প্ৰভুভক্ত বুলি উল্লেখ কৰা হৈছে। হিন্দু পৌৰাণিক কাহিনীত কুকুৰক অতি আশাবাঞ্চক বুলি উল্লেখ কৰা হৈছে। ভাৰতৰ ছিকিম, উত্তৰ বংগ আদি বহু ৰাজ্যত কুকুৰক পূজা কৰা হয় আৰু ভগৱানৰ পৰ্বত কলা ভৈৰৱ হিচাপে প্ৰতিষ্ঠিত কৰা হয়। স্বৰ্গ আৰু নৰকৰ দুৱাৰৰ ৰক্ষক হিচাপেও তেওঁলোকে জনা যায়। হিন্দু পৌৰাণিক কাহিনীত কুকুৰক ভগৱান শিৱৰ বিভিন্ন অৱতাৰৰ সৈতে জড়িত কৰা হৈছে। কুকুৰৰ লগতো ভগৱান দত্তাত্ৰেয়ৰ সম্পৰ্ক আছে। চাৰিটা কুকুৰক চাৰিখন বেদৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ঘৰত পোহনীয়া জন্তু ৰখাৰ ক্ষেত্ৰত সকলোৰে পচন্দ বেলেগ বেলেগ। ঘৰত আৰু ঘৰত বাস কৰা মানুহৰ ওপৰত প্ৰতিটো প্ৰাণীৰ প্ৰভাৱ বেলেগ বেলেগ। কুকুৰৰ বাস্তুৰ মতে যদি কোনো পোহনীয়া জন্তুৱে ঘৰলৈ সৌভাগ্য বা ক্ষতিকাৰক আমন্ত্ৰণ জনাইছে, তেন্তে ঘৰৰ মালিকে কিছুমান বিশেষ বস্তু চাব লাগে। যেতিয়াই আপুনি পোহনীয়া জন্তু এটা পোহপাল দিয়াৰ পৰিকল্পনা কৰে, তেতিয়াই আপোনাৰ মনত বহুতো প্ৰশ্ন উত্থাপন হয়, যেনে ঘৰত কোনটো পোহনীয়া জন্তু আনিব লাগে, পোহনীয়া জন্তু এটা ৰখাৰ বাবে কোনটো দিশ নিখুঁত। বহুতৰে হয়তো ককা আইতাকক ৰাতিপুৱা সাৰ পাই কাউৰী বা কুকুৰক আহাৰ প্ৰদান কৰা দেখিছে। বহুতে এতিয়াও কৰে, বহুতে সেৱাৰ উদ্দেশ্যে কৰে, আন কিছুমানে বাস্তু বা জ্যোতিষৰ মতে এইবোৰ কৰে। যদি আপুনি শনি, ৰাহু, কেতু এই তিনিবিধ গ্ৰহক শান্ত কৰি ৰাখিব বিচাৰে, যদি আপুনি বিচাৰে যে এই তিনিবিধ গ্ৰহৰ আপোনাৰ জীৱনত কোনো বেয়া প্ৰভাৱ নপৰে, তেন্তে নিশ্চিতভাৱে এই সমস্যাটো এনেদৰে সমাধান কৰিব পাৰিব। প্ৰতিদিনে পুৱা কুকুৰ এটাক ৰুটি খুৱাই আৰম্ভ কৰক। অলপ সৰিয়হ তেল দি খুৱাব পাৰিলে শনি অত্যন্ত সুখী হয়। যেনেকৈ ৰাস্তাৰ কুকুৰ এটাক ৰুটি খুৱাই দিয়াটো ভাল, ঘৰত যদি ক'লা কুকুৰ এটা ৰাখিব পাৰি, তেন্তে শনি, ৰাহু, কেতুৱে আপোনাক বহুতো ভাল ৰূপ দিব। গতিকে সম্ভৱ হয় ঘৰত এটা সৰু ক'লা কুকুৰ পোহপালনৰ দায়িত্ব লওক আৰু তাৰ যত্ন লওক। কেৱল সেয়াই নহয়, নেতিবাচক শক্তিৰ চিৰদিনৰ বাবে ঘৰৰ পৰা ওলাই যাব আৰু ঘৰত সুখ সমৃদ্ধি বিৰাজ কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব। এনেকুৱা নতুন ভিডিঅ' আকৌ আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ।